Hello friends, welcome back to another video. So last time আমি cognitive development বিষয়ে discussion কৰিছিলো. So আজিৰ topic to হল schema, assimilation, accommodation, equilibrium. So first topic to হল schema. So what is schema? A mental structure used to organize and interpret information. মানে এটা mental structure হয় যোনটো আমি কি হয় মানে ইনফৰমেশ্যন বা নলেজ অৰ্গেনাইজ কৰিবৰ কাৰণে বা ইণ্টাৰপ্ৰিট কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰা হয় নতুন তথ্য সংগঠিত আৰু ব্যাখ্যা কৰিবলৈ ব্যৱহাৰ কৰা এটা মানসিক গঠন ল'ৰা ছোৱালীবিলাকে যেতিয়া মানে এপলটো প্ৰথমবাৰৰ কাৰণে মানে দেখা পাব চ' তেওঁলোকে মানে এপলৰ বিষয়ে মানে ইনফৰমেশ্যন বা এপলৰ কালাৰটো কেনেকুৱা বা এপলৰ চাইজটো কেনেকুৱা বা এপলটো কোনটো মানে গছৰ পৰা পায় সেইবিলাক মানে গোটেইখিনি কি হয় তথ্যবিলাক বা ইনফৰমেশ্যনবিলাক তেওঁলোকৰ ব্ৰেইনত কি হ'ব ষ্ট'ৰ কৰিব নেক্সট টপিকটো হ'ল assimilation. Assimilation মানে incorporating new information into existing schema. বৰ্তমানৰ আঁচনিখনত নতুন তথ্য অন্তৰ্ভুক্ত কৰা assimilation মানে কি হয় simply মানে adding new information about something. ল'ৰা ছোৱালীবিলাকে মানে যেতিয়া প্ৰথমবাৰৰ কাৰণে বগা খৰা দেখি পাব তেতিয়া কি হ'ব তেওঁলোকৰ মানে ব্ৰেইনত মানে কি হ'ব খৰাটো মানে বগাই হয় বুলি কেনে ভাবিব কিন্তু যেতিয়ালৈকে মানে বেলেগ কালাৰৰ বা বেলেগ ৰঙৰ মানে খৰা দেখি নাপায় তেতিয়ালৈকে কি হ'ব মানে খৰাটো বগাই হ'ব তেওঁলোকৰ কাৰণে কিন্তু যেতিয়া মানে নতুন এটা কালাৰৰ বা নতুন মানে বেলেগ এটা কালাৰৰ খৰা মানে কলা খৰা দেখিলে তেতিয়া কি হ'ব বাচ্চাবিলাকে ভাবিব কি হয় খৰাটো কি হয় কলাও হ'ব পাৰে বগাও হ'ব পাৰে এই নতুন মানে ইনফৰমেশ্যনটো কি হ'ব মানে প্ৰিভিয়াছ নলেজৰ লগত কি হ'ব এড হৈ যাব চ' সেইটোকে কি বুলি কয় assimilation বুলি কয় নেক্সট টপিকটো হ'ল accommodation. So accommodation to হল modifying existing schema to fit new information. নতুন তথ্যৰ সৈতে মিলাবলৈ বৰ্তমানৰ আঁচনি পৰিৱৰ্তন কৰা চ' আমি ঘৰৰ কথা কৈ আছিলোঁ চ' মানে ল'ৰা ছোৱালীবিলাক নেক্সট টাইমত কি হ'ল ঘোঁৰা দেখাৰ পিছত কি হ'ল মানে গৰু দেখিলে চ' গৰু দেখিলে কি হ'ব প্ৰথমতে কি হয় ল'ৰা ছোৱালীবিলাকে প্ৰথমতে ভাবিব এইটো কি হয় ঘোঁৰা বুলি ভাবিব কিন্তু কি হ'ব সেইটো যদি আমি যদি মানে সেইটো ঘোঁৰা নহয় আমি এইটো কি হয় গৰু বুলি যেতিয়া আমি বাচ্চাবিলাকক মানে বুজাই দিওঁ বা কি হয় তেওঁলোকে যেতিয়া গম পাব যে এইটো হেৰি নহয় ঘোঁৰা নহয় গৰুহে তেতিয়া কি হ'ব সেইটো ক'ব মানে কি হয় এটা এক্সিষ্টিং স্কিমাত কি হ'ব এটা মডিফিকেশ্যন হ'ব আৰু সেইটোকে কি বুলি কয় accommodation বুলি কয় So last topic to হল equilibrium, the process of balancing assimilation and accommodation to achieve cognitive growth. So মানে কি হয় assimilation আৰু accommodation to balance কৰিব লাগিব মানে জ্ঞানমূলক বৃদ্ধি লাভ কৰিবলৈ মানে এইটো কি হয় বেলেন্স কৰিব লাগিব আৰু তেতিয়াহে মানে কি হ'ব জ্ঞানমূলক বৃদ্ধি লাভ হ'ব আজিলৈ ইমানে চ' আপোনালোকে যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব ধন্যবাদ থেংক ইউ